এইচএছ উত্তীৰ্ণ সকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যে এইবাৰ এইচএছত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলে লাভ কৰিব 12,500 টকা। কেনেকৈ আৰু কোনে কোনে এই টকা লাভ কৰিব সবিস্তাৰে আপোনালোকক জনাব বিচাৰো, কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাবাৰো ঘোষণা কৰিছিল যে এইচএছ উত্তীৰ্ণই লাভ কৰিব 12,500 টকা। কিন্তু এই 12,500 টকা অকল ছাত্ৰীসকলৰ বাবে, ছাত্ৰসকলৰ বাবে নহয়। যিসকল ছাত্ৰীয়ে এইচএছ উত্তীৰ্ণ হৈছে, ফাৰ্ষ্ট ডিভিজন হোক, ছেকেণ্ড ডিভিজন হোক বা থাৰ্ড ডিভিজন হোক, যিকোনো ডিভিজনত উত্তীৰ্ণ হ'লেই লাভ কৰিব এই 12,500 টকা। কিন্তু ছাত্ৰীজনে কলেজত অৰ্থাৎ ডিগ্ৰীত নামভৰ্তি কৰিব লাগিব। যি ছাত্ৰীজনে এইচএছ উত্তীৰ্ণ হৈ ডিগ্ৰীত নামভৰ্তি কৰিব সেই ছাত্ৰীজনৰ বেংক একাউণ্টত 12,500 টকা প্ৰদান কৰিব অসম চৰকাৰে নিযুত মইনা আঁচনিৰ অধীনত। এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে এইচএছ উত্তীৰ্ণ ছাত্ৰীসকলে লাভ কৰিব 12,500 টকা। কেৱল তেওঁ কলেজত অৰ্থাৎ ডিগ্ৰীত এডমিশ্যন ল'ব লাগিব আৰু ডিগ্ৰীত এডমিশ্যন লোৱাৰ সময়ত তেওঁ কলেজখনত নিজৰ বেংক একাউণ্টৰ ডিটেইলছটো প্ৰদান কৰিলেই এই বেংক একাউণ্টৰ জৰিয়তে 12,500 টকা লাভ কৰিব। এইটো ছাত্ৰীসকলৰ বাবে অতিকৈ এটা ভাল খবৰ যে অসম চৰকাৰে ছাত্ৰীসকলকে 12,500 টকা প্ৰদান কৰিব যদিহে তেওঁ এইচএছ উত্তীৰ্ণ হৈছিল। আৰু এইচএছ উত্তীৰ্ণ হ'লেই নহ'ব, তেওঁ ডিগ্ৰীত নামভৰ্তি কৰিব লাগিব যাতে এই ছাত্ৰীজনে আৰু তেওঁৰ ষ্টাডিটো কণ্টিনিউ ৰাখিব পাৰে। ইয়াৰ বাবেই এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এই ছাত্ৰী যিজনে এইচএছ উত্তীৰ্ণ হৈ ডিগ্ৰীত নামভৰ্তি কৰিব তেওঁৰ বেংক একাউণ্টত 12,500 টকা অসম চৰকাৰে নিযুত মইনা আঁচনিৰ অধীনত প্ৰদান কৰিব। কিন্তু ছাত্ৰসকলৰ বাবে এনেধৰণৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই। তো ছাত্ৰীসকলৰ বাবে এই বৃহৎ সিদ্ধান্তটো গ্ৰহণ কৰা হৈছে। তেওঁলোকে অকল ডিগ্ৰীত নামভৰ্তি কৰিলেই 12,500 টকা লাভ কৰিব আৰু 12,500 টকা যি লাভ কৰিব এইটো তেওঁলোকৰ যি কলেজত নামভৰ্তি কৰিব এই নামভৰ্তিৰ সময়ত বেংক একাউণ্টৰ ডিটেইলছটো প্ৰদান কৰিলেই এই বেংক একাউণ্টৰ জৰিয়তে নিজৰ একাউণ্টতেই 12,500 টকা লাভ কৰিবলৈ সক্ষম হ'ব। তো আপোনালোকে এই খবৰটো সকলো ছাত্ৰীকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই বিষয়ে অৱগত হ'ব পাৰে আৰু এই 12,500 টকাৰ পৰা বঞ্চিত যাতে কোনেও নহয়। এতিয়া আপোনালোকৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো শুনাই লৈছো। কলেজত নামভৰ্তি বিনামূলীয়া, কিন্তু নামভৰ্তি কৰোঁতে তাৰ খৰচ দিব লাগে, অহা যোৱা কৰিব লাগে, কিতাপ কিনিব লাগে। সেইকাৰণে এইবাৰ আমি ভাবিছো যে বেটাটোক দেউতাক মাকে পঢ়াওক। বুজি পালে? যে ঘৰত যিটো ল'ৰা আছে ল'ৰাটোক দেউতাক মাকে পঢ়াব আৰু ঘৰত যিটো ছোৱালী আছে তাক মামাই পঢ়াব। হ'ব? তহঁতে বেয়া পাই লাভ নাই, ছোৱালীকেইটা পঢ়িলে ভাল কইনা এজনী পাবি ঘৰত। বুজিলি? লাগে নে নাই ধুনীয়া ছোৱালী, কইনা ছোৱালী? সেইকাৰণে তহঁতৰ কাৰণে মই কইনা বনাই আছো, তহঁতি ভাল পাবহে লাগে। হয়নে নহয়? এতিয়া কইনা যেতিয়া হ'ব, পঢ়া শুনা কৰা হ'ব, তেতিয়া পঢ়া শুনা কৰা ছোৱালী বিয়া হ'ব, তইও ইনকাম কৰিবি, ছোৱালীও ইনকাম কৰিব আৰু ভাল হ'ব। হয়নে নহয়? যোনে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশ্যন ল'ব তাইক 12,500 টকা তাৰ বেংক একাউণ্টত সোমাই দিম।